এনাই আছো দা। মন চন বয়া নাকি মন ভাল ৰবা। বয়া হলি ও বাওচাং খানতে বই বেপাল্লা ঐ নাকি আর পাতাক গেলি রই আছো হা ধেই মই হেগলা চব বাদ দিছো। হাও পাহাৰি যাও য দে তুমি থাকা মই যাও সুনিতা বহিছা অ হাজমলা দা কক গেছি গাহৰিটোৰ কথা সুধিছা শুই আছে ৰাতি হ'লে টেটুগুৰিলৈকে মদগাল খাব দুপৰীয়ালৈকে শুব বাকীখিনি সময় ঘূৰিব সেইটোৱে তাৰ স্বভাৱ ৰজাৰ দৰে থাকে দক ন এইটোত তুমি ৰাজসিক স্বভাৱ দেখিলা তে ৰজা গেলাইতো এংকেই থাকে জানো কি বিবেচনাৰে ক'লা মোৰ মানে আমাৰ বিবেচনাৰ সি এটা নাম্বাৰ 1 420 হলিও কিবা এটা ভাল লাগে ইয়াৰ পৰাই 2 টকা কাটিব বাপেকে কি এবুদে দা হা মোৰ স্কুল দেৰি হ'ব মই খাওঁতকৈ গাটো তিয়াই লওঁ তুমি ৰ'বা দেই হেতেৰিকা হেৰো ইনভেষ্টিগেশ্যন তহঁতে কেনেকৈ কৰ কি পদ্ধতিৰে কৰ সেইটো তহঁতৰ কথা মুঠতে কথা হ'ল তহঁতৰ ইনভেষ্টিগেশ্যনত চোৰ ধৰা পৰাৰ লগে লগে 5,000 টকা কেছ তহঁতে পুৰস্কাৰ পাবি 5,000 আমি পোৱা বুলিয়ে ধৰক ছাৰ ভাল কথা মইতো তহঁতক কেছ দিম দিব ৰ'ব হে ছাৰ আপুনি দিম বুলি ক'লি নেদাকে নাথকে সেইটো জানো আমি তেতিয়াহ'লে তাকেতো কি তাকেতো যা কামত লাগগে ময়ো গা পা ধোঁ স্কুললৈ যাব লাগিব নহয় আপুনি ছাৰ 5,000 টকা দিয়াটো ফাইনেল ন মোৰ কথা শিলৰ ৰেখা ফাইনেল তে ছাৰ 2,000 টকা এডভান্স নেদে গিয়া বুৰ্বঘত হেৰো প্ৰাইজ এডভান্স লাগে তহঁতক এই মূৰটো গৰম নকৰিবি যা ঐ তোৰ স্কুল দেৰি হোৱা নাই নি নাই হোৱা যা আকৌ গৈ পাওঁতে সময় হৈ যাবগৈ ৰচোন ৰ তই মোৰ স্কুলত যোৱাত ইমান গুৰুত্ব দিছ যে সুনিতাক মাতি আহিছোঁ কিবা এটা গুৰুত্বপূৰ্ণ কথা ডিছকাছ কৰিব লাগে সুনিতাৰ লগত গুৰুত্বপূৰ্ণ কথা আদাৰৱাইজ ল'লিয়ে নহয় আৰু বিজনেছৰ কথা সুনিতাৰ লগত বিজনেছৰ কথা কিয় সুনিতা মোৰ বিজনেছত সোমাব নোৱাৰে নেকি পাৰে আমাৰ বিজনেছটোৱে হৈছে একদম নেটৱৰ্ক বিজনেছ মোককে মাতছিলে বিজনেছৰ কথা চিন্তা কচি ৰ'ব বিজনেছৰ কথা বুলি কিবা কয় বিজনেছৰ কথা নেজানো নহয় ই ক'লেহে জানিম তই চাকৰি কৰা মানুহ বিজনেছৰ কথা শুনি থাকিব নালাগে আমি বেকাৰবোৰেহে বিজনেছ কৰিম তই স্কুল দেখে যা আৰু বিজনেছ কৰিলেও পাৰ্ট টাইমহে কৰিম চাকৰিও কৰিম বিজনেছো কৰিম আজি স্কুল দেৰি হ'লেও তোৰ মই বিজনেছৰ কথা শুনিহে যাম এই তই থাকিলে বিজনেছৰ কথা নাপাতো যা হয়নে নহয় বাৰু আকৌ নহয় দক কওক কি কয়হে আপুনি চাকৰিয়ালবিলাকে যদি ব্যৱসায় কৰে বেকাৰবিলাকে কি কৰিব চাকৰি কৰিলেও ব্যৱসায় কৰিব পাৰে সেই ইচ্ছাৰ কথা নে কি কোৱা চিন্তা আপোনাৰ এইটো কথাত কিন্তু মই একমত নহয় চাকৰি কৰা মানুহে বিজনেছ কৰিলে তেওঁক মই ফাঁকিবাজ বুলি ক'ম চাকৰিকো ফাঁকি দিলাক বিজনেছকো ফাঁকি দিলাক আৰু মাষ্টাৰ চাকৰি কৰা মানুহতো বিজনেছ নিষিদ্ধ চাব উকিলে নপঢ়িলি নিজে মৰে ডাক্তৰে নপঢ়িলি ৰোগী মৰে আৰু মাষ্টৰে নপঢ়িলি এটা জাতি মৰে এই ইনকি বহি থাকিলে আমাৰ ইনভেষ্টিগেশ্যন হ'ব না তই মহা অধৈৰ্যই তে ইনভেষ্টিগেশ্যন হেই এই ইংৰাজী গেলাও মস্ত খেচৰা আছিল দে ন কিয় চাওচোন কেনা দাঁত ভাঙা শব্দ একবাৰ ভাবচোন হেঁতৰ সৰু চলি মাখাই এইগিলাখান শব্দ কেনেকে ক'ব আমাৰ ডাঙৰৰে দাঁত ভাঙি হ'লে দাউৰবা খোজে তাহাঁতৰ সৰু চলি মাখাই আৰু কেনেকে ক'ব এই ইনকে ক'ব আন পাওঁ ৰ এই ইনকে ক'ব ৰ কি ই বেটা ইমান ৰখ পালি না কি আহিল থৈয়ে হেঁতে এটা বেগকৈ ভালকে ক'ব পাৰিব আই লাভ ইউ তিনিটা সহজ শব্দ যি ৰচোন এই ইনভেষ্টিগেশ্যন মানে কি মানে অসমীয়াটো কি নিৰণ কি কলি নিৰণ আহিছি ঐ তাৰ লগত এনে কথা পাতিম দে এনাইতো পাতিম পইচা দি পাতিম না কিবা মনে মনে চাপ আহি পালাকে কি নিৰণ হাও
ভোলা ডাকের পাড়া ঢুকু না ও কি করছ এতে এনেই বহি আছো আজি অফিচত নেগলি আজি আমার বন্ধুবার আজি দেখোন খোলা বাৰে আজি তোৰ আৰু কিহৰ বন্ধু ইয়ে আমার পেপারর চাকরিয়া সপ্তাহত একদিন বন্ধু মোর আজি বন্ধু আৰু দেওবাৰ বন্ধু মই বুৰ্বক ৰবিবাৰে কাম কৰিব লাগে আজিহে বন্ধ তাৰ হাও মই এতিয়াহে বুজলো ৰে এই নিৰণ তই আজি আমাৰ তাকে একবাৰ যাবিচোন কথা আছে যা আহিবি না আহিম দা ও ইটা মই যাওঁ দা হেল্ল' এই বিয়া কৰা চলিটোৰ কাৰ পে ইমান ফোন আহি মই কেনেকে জানি সিয়ে জানিব এটা কথা তই যা এটা কথা নুসুধবি তাক যি সুধবা লাগে মই সুধিম হ'ব দেই তই নাহিলে মই নকৰোঁ দেই দুয়ো লগ লাগি কৰিম তই অহাৰ পিছত কি ইনভেষ্টি কি আই আৰু একবাৰ কৈছো ইনভেষ্ট অঁ সেই দেই অঁ মালতী হা মালতী মোক মাতছিল দাদা এই তই কি এটা পৰি আছা যে হা হয়ো এটো আমাৰে দক দাদা 8 টকা ন দাদা এইটো অঁ দেখাতচোন আঠানাহান পায় চাৰি অনা 8 অনা আজিকালি নচলা হ'ল এইটো এটো কিয় দিয়া 2 দিন পিছত এটো নচলা হ'ব 5 টাকাও নচলা হ'ব 10 টাকাও নচলা হ'ব হয় না দাদা হয় হয় আজিকালি যিহে দিনকাল পৰিছে 10 টকীয়া 50 টকীয়া 100 টকীয়া এইবোৰ নচলা হ'ব চলি থাকিব কেৱল 1000 টকীয়া 500 টকীয়া বজাৰত বেপাৰীক 500 টকীয়া এখন আগুৱাই দি ক'ব লাগিব 500 টকাৰ জলকীয়া দিয়াচোন 500 টাকা জ্বালা আহি আছে সেইদিন দোকানীয়ে ক'ব 500 টকাত জলকীয়া নাপায় নহয় তেতিয়া গ্ৰাহকে ক'ব হ'ব দিয়া যি পায় তাকে দিয়া অ' দাদা আমাৰ এই খেতিসকলতে এতিয়া হাজিৰা কিমান হ'ব হে ধৰা 15,000 20,000 মান হ'ব এনেই বেলেগ কথা এটা কওঁ পিছফালে চাংখনতে বহি হজমুলা আৰু সুনিতাই কথা পাতি আছে মই কি কৰোঁ মাতি আনা কেৰ পাই দেখিলে মহাভাৰত এখন হ'ব গুড মৰ্ণিং ছাৰ মৰ্ণিং আজি তাৰমানে আপুনি স্কুল নগ'ল আজি মোৰ ফিল্ড ডিউটিহে ছাৰ ফিল্ড ডিউটি মানে কিবা খেলা ধূলা এই নহয় ছাৰ মোৰ টাৰ্গেট আছে নহয় টাৰ্গেট হয় মিনিমাম 5 5 ইয়াৰ লোকেল টিচাৰবোৰৰ 10 15 এনেকুৱা টাৰ্গেট থাকে ছাৰ আপুনি কি কৈ আছে মই হ'লে একো বুজা নাই দেই নতুন বছৰৰ এডমিশ্যনলৈ 2 মাহো নাইচোন অঁ নাই 5টা ষ্টুডেণ্ট মই যোগাৰ কৰিবই লাগিব তেনেকৈ লোকেলবোৰে মানে ইয়াৰ লোকেল টিচাৰবোৰে 10টা 15টা তেনেকৈ ষ্টুডেণ্ট যোগাৰ কৰিব লাগিব এৰা হয় নেকি একেবাৰে কোম্পানী জব দেখোন তাকেই ছাৰ সকলোৱে টাৰ্গেট মতে ষ্টুডেণ্ট কালেকশ্যন কৰিব পাৰিলে 2 পইচা দৰমহা বাঢ়িব বুলি আশা কৰা যায় যাওক ইনকাম বঢ়াবলৈ এইবোৰ কৰিবই লাগিব আমাৰ আকৌ বিনামূলীয়াকৈ ভাত খুৱাই চাহ খুৱাই কিতাপে কাপোৰে দিও একো ফল ধৰা নাই কেতিয়া যে মানুহৰ চেতনা আহিব নহয় বাৰু যাওক ভাল শুনকচোন শুনক ছাৰ এই চেগতে কিন্তু আপোনাৰ আৰু এটা কাম হ'ব দেই কওক ছাৰ আমাৰ মিষ্টাৰ চুতীয়ালৈ কইনা বিচাৰিব পাৰিব হা সেই আহোঁ দিয়ক ভাল ছাৰ কি দিয়ক ৰখতে পেহী দেখোন আহিয়ে নাপলা তাকেতো দেৰি কৰলাক দেখোন ইমান সময় ফজল কাই হাৱাকক থৈ আহিবা পাৰিলাক হৈ কদ্দের তলৰ পৰা ইমান সোনকালে আহি পাবি দেৰি লাগিল হৈ ইচ্ছা কৰি দেৰি কৰা নাই মৰণ নহ প্ৰধানমন্ত্ৰীক লগি লেখা চিঠিখন হেডমাষ্টৰে লিখি দিলা সেই ধৰি দেৰি হ'ল ইংৰাজীতে লেখবা লাগে চাও ইখান দেখোন অসমীয়াত লিখা চিঠি নহয় ইংৰাজী চাও ইখান অসমীয়াত আছে দেখোন আইলা পচু হেডমাষ্টৰে কি কৰলাকে ইখান ইংৰাজীত লিখি আনবা লাগব দিয়ক পেহী অসমীয়াতে দিম দেই প্ৰধানমন্ত্ৰীক আৰু অসমীয়া কাই বুজাই দিব বুজাই দিবা পাৰাতো অসমৰ মন্ত্ৰী কোনোবা লগত যাব লাগব কিনো কয় কোনবা অসমৰ মন্ত্ৰীক চিঠিৰ লগত পোষ্ট কৰি দিবা লাগব বলক পেহী বলক হেড ছাৰক লগ ধৰবা লাগব আৰু হেড ছাৰক নাপলি চুতীয়া ছাৰক লাগাল পালিও হ'ব বলক বজতো বতোৱে চিকহ ও মাই আমরা খাবো খাম জানাও মান
হা মই কিবাহে ক'লো চাহ খাব খাম যা জানো দক জানো একনি সময়ত আপোনাক যি খাবা দেও তাকে খাব চাহ দেও ৰ'ব আমরা দুটা আছে নেদাও মই খাম বাবাই মাছেদি খাবা আনা আমরা হপা গোটাই হে আৰু আনবো দক কিনি আনাতো নহয় কিবা ও সুনীল দাহঁতৰ ঘৰ পেৰে পাৰি এনছি ও ৰ'ব সুনীতাক নাওমান চকু নেদেকে কি হলে সুনিতাৰ মায়াঘাটৰ লগত কাইজা কৰি ইয়াতে 7 দিনমান থাকিম বুলি আহিছি থাকক ৰবকচোন পিছে কেয়াৰ পাদা গেৰি দেখোন হাজমোনাৰ লগতে ডিষ্টাৰ্ব পাতি থাকে ও কেয়াৰ পাদা যিয়ে মানুহ গুইলে দিব চাব আমাৰ বিজনেছটো আচলতে কেনেকুৱা জানে ধেত তেৰিকা মোক বিজনেছৰ কথা কিয় কৈ আছে মই বিজনেছ নকৰোতো অ' আপোনাৰ মানে টকা উপাৰ্জন কৰিবলৈ মন নাযায় নি হে টকা উপাৰ্জন কৰাটো এটা বেলেগ নিচা মোৰ মিছেছৰ ধেৰ টকা ঘৰ ভাড়া পায় আগৰ গিয়েকৰ ফালৰ পৰা বেংক বেলেঞ্চ ধেৰ আগৰ গিৰা ঢুকাইছে এতিয়া নাই এতিয়া মই তেওঁৰ ধনক কেয়াৰ নকৰোঁ মই যদি তেওঁক এৰি দিওঁ তেওঁৰো কোনো প্ৰব্লেম নহয় মোৰো কোনো প্ৰব্লেম নহয় এইবিলাক চব টকাৰ বাবে আহিছে নহয় জানো মোৰ আগত তোক এৰি দিয়াৰ মতলব নাকি কথাহে ক'লোঁ দেই আপোনালোকৰ দৰে কোনোবা বিয়া নোহোৱা বিজনেছ পাৰ্টনাৰ পালে নতুনকৈ আকৌ বিয়াৰ কথা ভাবিব পাৰোঁ হয়নে নহয় বা কি বেলেগ মতলবে আপোনাৰ শুনো কথাহে ক'লোঁ দেই আচলতে কি জানে গুৱাহাটীত আপুনি থাকিবলৈ ফ্লেট এটাও কিনিব পাৰে নহ'লে এচাৰি মাটি কিনি পেলাই সৰুকৈ ঘৰ এটাও সাজি থাকিব পাৰে কিন্তু নিজাকৈ মাটি অকণ কিনি ঘৰ খোজাটো এটা বেলেগ সুখ ফ্লেটটো বয়া নাকি ৰেডিমেড ঘৰ চোতালেই নাই নিজৰ ঘৰ হ'লে শিল বালি ইটা মিস্ত্ৰীৰ যিটো ব্যস্ততা সেইবোৰ সোঁৱৰি নিজৰ ঘৰত থকা মজাই বেলেগ ফ্লেটত নাই ঘৰ মাটিৰ কথা মোক কিয় কৈ আছে কিয় বা কৈ আছিলোঁ মনত পৰিছে মানে চাই চিতি ছোৱালীজনীৰ লগত বিয়া পতা আৰু কোনোবা তিৰোতা এগৰাকীৰ লগত বিয়া পাতি একেলগে থাকিবলৈ লোৱাটো ফ্লেটত থকা আৰু নিজা ঘৰৰ মাটিত থকা একেই কথা আপোনাৰ লগত মোৰ কথা আছিল হে ৰৈ আছোঁ আপোনাৰ কাৰণে কওক চিক্ৰেট বিজনেছৰ কথা মাথা মাৰি আছে নেকি 100 মাটি নহয় ভাই ম্যাদী পাত্তাৰ মাটি কৈছো না ফোন কৰিবা কিন্তু SMS নিদিবা ধেত তেৰিকা মই তোমাক কৰি আছো ৰ'বা মোক চিন পাইছি না পোৱা নাই মুঠেও চিন পোৱা নাই এনাই মুনা চলি বুলি চিনি পাইছো ৰবা ক'ত ঘৰ কি কথা এতো হলি চিনি পোৱা নাই মই হেড ছাৰ তোৰ কাষতে থাকো দক ইফালে উল্টা হয় না আহে নহয় তে আজি কিয় উল্টা মাৰলা বা আহিলো কিবা এটা কামত ভলাদাই ৰ'ব আপুনি ভলাদাৰ বৌ হয় না নহয় ইয়াই কি মৰত তোক দেওৰ বানে দে দাইদেৰে বহাক মই কেনেকে হ'ম তোমাৰে বৌৰে হলো কি নিৰণ আইছা তুমি মাতছ মই নাহাকে থাকিম না জানটো ই নিৰণ হা মোৰ ভাদ্যৰে বহুৰ মাতকে ও আজি উল্টা মাৰছি বিয়া পাতছি আন পাও হেই কোৰ কি কোৱা দে বব বিয়া পাতিবা 6 মাহে হ'ল ভাল চাকৰি কৰে আমাক বিয়াক মাতছিল না মানে বৌ মাতা নাই দে ও মাতলি আমাৰ এখেতে কৈ থাকিলা কৈ বিয়াত মাতলি আমাৰ এখেতে দিনতো যায় ভাটিবেলাও যায় আপিৰ বিয়া হলিতো ও ৰাতিও যায় মোক গেলি মনে মনে পালাষ্টিকত থোৱাত লুচি মাংস মিঠে ও চব লৈ আহে হেই কোৰ কি কোৱা একদিন না 2 দিন কিবা মৰমতে আনিছিলো লাজ লগত পেলবা দেখোনা তুমি কিবা ভলাদা মোক তুমি বেলেগ মৰম কৰ হেই মিছা কলি কি হ'ব ও কৰে দে মৰম জানটোকে মাতে পাপৰ ভাজা দে তুমি কি বুলি মাতা আতিৰিটো হেই কোৰ কি গুদ নিৰনা পাছফালে বহুৱা পা আছে হেডমাষ্টৰক কৈছা না হেডচাৰৰ ৰুমত বহুত মানুহ সোমাবা কিবা লাজ লাগলা কি নকয় তেইতা কি হ'ব মাষ্টৰ ভাইজানক মাতি আহিছো সেইটো মই দেখবাই নোৰোৱে কিয় মাষ্টৰ ভাইজান দেখোন ভাল মানুহ হৈ যা ভাল মেনকাক বিয়া কৰবা খুজিছিলে ক'ত ঘৰ দিয়ক মেনকাৰ
গোটে মাখাই চাই বিয়াখন পাতি দিওঁ দিয়ক আইলা পচু কিনো কয় মেনকা কোনি বুলি ভাবছা কাইনো প্ৰেমলতাৰ মাকৰ নাম মেনকায়ে কিনো কয় দিয়ক মাষ্টৰ ভাইজান তাতে একদম আছিল মহি নেদলো হাবিজ ভাই কোৱা ক্লাছ চলি আছে পেহীক কওক তই একো পেহী প্ৰধানমন্ত্ৰীক এখন চিঠি দিব কণ্ট্ৰলৰ চাউল পোৱা নাই প্ৰধানমন্ত্ৰীক গুড 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 ষ্টেপ হেড ছাৰে চিঠিখন লিখি দিলা পষ্ট কৰি দিলেই হ'ল ছাৰে অসমীয়াতে লিখছে ক'ত বুজব দিয়ক প্ৰধানমন্ত্ৰী ইংৰাজীত লিখিবলৈ ক'ব লাগিছিল কৈছিলো লেখা বুলিও ভাবছিলো লেখি ফেলে টেবুল খেনত থলা আনি ফেলে হাফিজৰ ঘৰতহে ধৰা পৰিল চাওঁ তেৰিকা কি হ'ল দিয়ক ছাৰে চিঠিখন ঠিকেই লিখিছিল ঠিকেই টেবুলত থৈছে পেহীয়ে চিঠিখন টেবুলৰ পৰা উঠাওঁতে নিশ্চয় ভুল কৰিছে ভাগ্য ভাল এইখন যে পষ্ট কৰা নহ'ল কি হ'ল এইখন পষ্ট কৰা হ'লে কটলাকুছি স্কুলত মিড ডে মিলৰ ৰান্ধনীয়ে স্বয়ং প্ৰধানমন্ত্ৰীৰ ওচৰত ছুটি বিচাৰি আবেদন জনোৱা বুলি চাৰিওফালে হৈ চৈ লাগিহেঁতেন